নৱেম্বৰত জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। উপজা দিনৰ লগত সংগতি ৰাখি বিজেপিৰ ৰক্তদান শিবিৰ। ৰাজ্যৰ কেইবাটাও স্থানত হ'ব ৰক্তদান শিবিৰ। 5.300 ইউনিট ৰক্তদান কৰিব যুৱ মৰ্চা সহ ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই। এই ৰক্তদান শিবিৰত বিশেষভাৱে সহায় কৰিব মুখ্যমন্ত্ৰী স্বাস্থ্য বিভাগে। ইয়াৰ উপৰিও ৰাজ্যৰ 53টা প্ৰান্তত ৰোপণ কৰিব নাহৰ পুলি। বিজেপিৰ দখলত থকা প্ৰতিটো বিধানসভা সমষ্টিত স্থাপন কৰিব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আমি জনাইছোঁ যেটো 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন আৰু সেই 53 সংখ্যক জন্মদিনৰ উপলক্ষে ৰাজ্য চৰকাৰে বিশেষ কাৰ্যসূচী হাতত লৈছে। সেই কাৰ্যসূচী হৈছে বিজেপিৰ ৰক্তদান শিবিৰ। ৰাজ্যৰ কেইবাটাও স্থানত হ'ব ৰক্তদান শিবিৰ। ইতিমধ্যে বিজেপিৰ কৰ্মকৰ্তাই ৰক্তদান শিবিৰত বিশেষভাৱে সহায় কৰিব মুখ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগে। ইয়াৰ উপৰিও ৰাজ্যৰ 53টা প্ৰান্ততে ৰোপণ কৰা হ'ব জুবিন গাৰ্গে অত্যন্ত ভালপোৱা নাহৰ পুলি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন অহা 18 নৱেম্বৰ তাৰিখে আমি ৰাজ্যজুৰি কিছু গঠনমূলক কাৰ্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 53 সংখ্যক উপজা দিনৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে আমাৰ সকলো জিলা সদৰ আৰু সম জিলা সদৰত 53 স্থানত কমেও 53 জন কাৰ্যকৰ্তাই ৰক্তদান কৰিব আৰু ৰক্তদান কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিব। ইতিমধ্যে এই বিষয়লৈ দলে প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলাই আছে। ইয়াৰ বাবে আমি আমাৰ বিশেষভাৱে যুৱ প্ৰজন্মৰ কাৰ্যকৰ্তাসকলক এই ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমি অনলাইন এখন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখনো ইতিমধ্যে আমি আজি আনুষ্ঠানিকভাৱে আপোনালোকৰ জৰিয়তে মুকলি কৰিছোঁ। গুগল ফৰ্মত জৰিয়তে ইচ্ছুক যুৱক যুৱতীসকলে বা যিকোনো সুস্থ ব্যক্তিয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিজৰ ৰক্ত দান কৰি আন এজন ব্যক্তিৰ জীৱন বচাবৰ কাৰণে এটা বিনম্ৰ প্ৰয়াস আমাৰ দলৰ ফালৰ পৰা কৰা হৈছে। এই ক্ষেত্ৰত 53 স্থানত ৰক্তদান শিবিৰৰ লগত ৰক্ত বৰ্গ নিৰ্ণয় শিবিৰ, ব্লাড গ্ৰুপ নিৰ্ণয় যিটো কোৱা হয়, এই ৰক্ত বৰ্গ নিৰ্ণয় কাৰ্যসূচীও আমি আয়োজন কৰিছোঁ। কাৰণ আমাৰ ৰাজ্যখনত যিমান ব্লাড বেংক আছে সেই ব্লাড বেংকত যিমান ৰক্ত সঞ্চয় কৰিব পাৰি বা ৰাখিব পাৰি, সংৰক্ষণ কৰিব পাৰি, সিমানখিনি ৰক্তদান আমি এটা আন্দাজ কৰিছোঁ কমেও প্ৰায় 5300ৰ ওপৰ 5300+ আমি ৰক্ত যিটো কয় ইউনিট, এটা ইউনিট ৰক্তদানৰ সেইটো আমি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ আলাপ আলোচনা হৈছে। অসম চৰকাৰ আৰু বিশেষভাৱে স্বাস্থ্য বিভাগে NHM-এ আমাক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰক যোৱাকালি প্ৰেৰণ কৰিছোঁ আৰু সেই পত্ৰক অনুসৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগক নিৰ্দেশনা দিছে যে যথাসম্ভৱ এই মেগা ৰক্তদান শিবিৰ আয়োজন কৰাত ৰাজ্য চৰকাৰে যথোচিত সহযোগিতা আগবঢ়াব। গতিকে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকী বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে এটা গঠনমূলক ইতিবাচক
কাৰ্যসূচীৰ জৰিয়তে শত সহস্ৰজনক আমি যাতে জীৱন দান কৰিব পাৰোঁ, যিগৰাকী শিল্পী আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ল, সেইগৰাকী শিল্পীৰ স্মৃতিত আসাম টক্স আপোচবিহীন অসম কণ্ঠ।